আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। পবিত্র ঈদুল আজহার উপলক্ষে সকলো অসমবাসী মুছলমান সমাজলৈ মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। তো আলহামদুলিল্লাহ, হয়তো আমি এই ঈদুল আজহাৰ নামাজ পঢ়িবলৈ সক্ষম হ'ম, কিন্তু বহুত ব্যক্তিয়ে এনেকুৱা আছে তেওঁলোকে যোৱা বছৰ ঈদুল আজহাৰ নামাজ পঢ়িছিলে, কিন্তু তেওঁলোকে হয়তো এই আহিবলগীয়া ঈদুল আজহাৰ নামাজ পঢ়িব পৰা নাই, কাৰণ আল্লাহ তাবাৰক তাআলাই তেওঁলোকক দুনিয়াৰ বুকুৰ পৰা উঠাই লৈ গৈছে। তো এই পবিত্ৰ ঈদুল আজহাৰ উপলক্ষে সকলো কবৰবাসীৰ যাতে মাগফিৰত কৰি দিয়ে, তেওঁলোকৰ বাবে যাতে আমি সকলোৱে দোৱা কৰোঁ, তেওঁলোকৰ ৰুহৰ বাবে যাতে আমি দোৱা কৰোঁ। আৰু এই পবিত্ৰ ঈদুল আজহাৰ উপলক্ষে আমি সকলোৱে যাতে নিজৰ নিজৰ জীৱনটো সলনি কৰি লওঁ, সংশোধন আমি যাতে হৈ যাওঁ, কিয়নো হয়তো আমিও এই দুনিয়াৰ পৰা এদিন গুচি যাব লাগিব। যোৱাৰ পিছত আপোনাৰ মোৰ সকলোৰে হিচাপ হ'ব। সেয়েহে আমি এই ঈদুল আজহাৰ ওছিলাই আমি যাতে সকলোৱে অতীতৰ গুনাহসমূহ মাফ কৰি নেকিলৈ পৰিৱৰ্তন কৰি লওঁ। আল্লাহৰ ওচৰত পবিত্ৰ ঈদুল আজহাৰ ওছিলাই আমি বেছি বেছি তওবাহ কৰিম, ইস্তিগফাৰ পঢ়ি থাকিম। নিশ্চয় আল্লাহে মাফ কৰি দিব যদি আমি তওবাহ কৰাৰ নিচিনা তওবাহ কৰোঁ। তো সেইকাৰণে আমি সকলোৱে যাতে এই পবিত্ৰ ঈদুল আজহাৰ উপলক্ষে আমি নিজৰ নিজৰ জীৱনটো পৰিৱৰ্তন কৰি লওঁ। আমি বহুত বেয়া কাম কৰিছোঁ, অশ্লীল কাম কৰিছোঁ। আমি যাতে এই পবিত্ৰ ঈদুল আজহাৰ যে কোৰবানী কৰা হয়, যি পশু জবেহ কৰা হয়, সেই পশুৰ লগত অৰ্থাৎ সেই জন্তুৰ লগত যাতে আমাৰ দানৱ নামৰ এটা যি আমাৰ ভিতৰত পশু আছে, সেই জন্তুৰ লগতে আমাৰ শৰীৰত থকা যিটো দানৱ নামৰ জন্তু আছে, পশু আছে, আমি শৰীৰৰ পৰা সেই পশুটো আমি ত্যাগ কৰিব লাগে, কোৰবানী দিব লাগে। কাৰণ আমি সকলোৰে বেয়া চিন্তা, বেয়া ধাৰণা আছে কম বেছি পৰিমাণে, আৰু যি কোৰবানী কৰা হয় সেই কোৰবানীৰ জৰিয়তে আমি যাতে আমাৰ ভিতৰত থকা, আমাৰ শৰীৰৰ ভিতৰত থকা সেই পশুটো জবেহ কৰি ত্যাগ কৰি উলিয়াই দিওঁ আল্লাহৰ ৱাস্তে, তেতিয়াহে আমি পৰিৱৰ্তন হ'ব পাৰিম। আমাৰ ভিতৰত যিটো দানৱ নামৰ এটা পশু সোমাই আছে, সেই অন্তৰৰ পৰা সেই পশুটো কোৰবানীৰ জৰিয়তে যাতে আমি সেই জন্তুৰ লগতে শৰীৰত থকা পশুটো আমি কোৰবানী কৰি ত্যাগ কৰি দিওঁ। তো ইনশাআল্লাহ সকলোৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।